হাই হেল্ল' নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ মেথছৰ 12.1 অনুশীলনটো অলৰেডি কৰিছোঁ। আজি আমি 12.2ৰ অনুশীলনটো কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰ কাৰণে আমাৰ বিশেষ কিছুমান ফৰ্মুলা প্ৰয়োজন হ'ব কুৱেশ্যনখিনি সলভ কৰিবৰ কাৰণে, আৰু বিশেষ কিছুমান তথ্য জানিব লাগিব। সেই তথ্যখিনি আমি ইয়াতে অলৰেডি দেখা পাইছে, তোমালোকে কেমেৰাত মই শ্ব' কৰিছোঁৱে। এটা দুটা বৃত্ত বনাই থৈছোঁ আৰু বৃত্তৰ কিছু অংশৰ কিছু বিশেষ নাম দিয়া হৈছে। যেনেকুৱা তুমি চোৱা, এই বৃত্তটোৰ কাৰণে এই যে মই সেউজীয়া ৰঙেৰে যিখিনি মই চিহ্নিত কৰিছোঁ, এইটো গৌণ বৃত্তকলা বুলি কোৱা হয়। আৰু এইটো মুখ্য বৃত্তকলা, যিটো মই কোনো ধৰণৰ ৰং কৰা নাই, যিটো বগা হৈ আছে, এইটো কয় মুখ্য বৃত্তকলা। এইটো কয় গৌণ বৃত্তকলা। মুখ্য অৰ্থাৎ হ'ল ডাঙৰ, গৌণ অৰ্থাৎ হ'ল সৰু। সেইমতে এই এইটো কয় মুখ্য বৃত্তখণ্ড, আৰু এইটো কয় গৌণ বৃত্তখণ্ড। ঠিক আছে, এই মুখ্য বৃত্তখণ্ড, গৌণ বৃত্তখণ্ড, মুখ্য বৃত্তকলা, গৌণ বৃত্তকলা এইবিলাকৰ কিভাৱে আমি কুৱেশ্যনত দিলে কেনেকৈ আমি তাৰ পৰা উত্তৰটো ওলাবৰ কাৰণে সক্ষম হ'ম, তাৰ কাৰণে কিছুমান আমাৰ ফৰ্মুলা প্ৰয়োজন হ'ব। সেই ফৰ্মুলাখিনি আমি কিভাৱে ইউজ কৰিম, যিটো আমাৰ কিতাপত দিয়া ধৰণে। ইয়াতে ধৰক প্ৰথমে আমি যদি কওঁ বৃত্তকলাৰ, আমি গৌণ হওক মুখ্য হওক এইটো কোনো মেনশ্যন কৰা নাই, জাষ্ট তুমি ভাবি লোৱা যে বৃত্তকলাৰ ষ্টামাক কৰি দিছোঁ যে আমাক কি লাগে এতিয়া বৃত্তকলাৰ কালি। এতিয়া ইয়াতে গৌণ হ'ব পাৰে বা মুখ্য হ'ব পাৰে। এতিয়া বৃত্তকলা কালিটো ফৰ্মুলাটো ওলাব যাওঁতে কিতাপৰ মতে দিয়া আছে θ/360 ডিগ্ৰী ইনটু পাই r স্কুৱেৰ। আকৌ আমি এইটো চোৱা, ইয়াৰ তলত এটা এক থাকে, গতিকে এইটোৰ লগত এইটো আৰু তলত হৰে আৰু লবে পূৰণ কৰি আমি লিখিব পাৰোঁ। তেনেহ'লে আমাৰ সুবিধা হয় যে পাই r স্কুৱেৰ θ/360 ডিগ্ৰী। তুমি এইটো ব্যৱহাৰ কৰিলেও হ'ব, এইটো ব্যৱহাৰ কৰিলেও হ'ব। এতিয়া ইয়াতে তুমি টপিকটো বুজি ল'বা যে যদি মুখ্য হয়, মুখ্য অৰ্থাৎ ইয়াতে যিটো এই যে ইয়াতে থিতাটো হ'ব, মানে এংগলটো যিমান হ'ব ডাঙৰ হ'ব, তুমি ইয়াতে বহাই দিলেই হ'ল আৰু লিখি দিলেই হ'ল ইয়াতে মুখ্য বৃত্তকলাৰ কালি। আৰু যদি ইয়াতে সৰুটো ওলাব দিয়ে, ধৰা এইটো থিতাটো ওলাব দিয়ে, তেনেহ'লে কি ক'ম গৌণ বৃত্তকলাৰ কালি। য'ত থিতাটো এইটো বহাই দিম, এই থিতাৰ মান যিমান আছে, বা এইটো ফৰ্মুলা ইউজ কৰিলে এইটো মানে এইটো বা এইটো দুটা ভিতৰত অৰ বুলি লিখি দিলোঁ যে এইটো ব্যৱহাৰ কৰিব পাৰা, নহ'লে এইটো ব্যৱহাৰ কৰা, দুটা ভিতৰত এটা ব্যৱহাৰ কৰিলে হ'ল। ঠিক আছে, দুটা ফৰ্মুলা একে, জাষ্ট তোমাৰ ইচ্ছা তুমি যোনটো ব্যৱহাৰ কৰা। অ'কে গাইজ, এতিয়া চোৱা, এইটো আমাৰ এই বৃত্তকলা কালি ওলোৱা ফৰ্মুলাটো আমি পাই গ'লোঁ। এতিয়া আমি এই বৃত্তখণ্ডৰ কালি ওলোৱা ফৰ্মুলাটো আমি চাম। এতিয়া বৃত্তখণ্ড তুমি চাব গ'লে তুমি অলপ ধ্যান দিয়াচোন বস্তুটো। যদি মই ইয়াৰ পৰা যদি মই ইয়াতে সংযোগ কৰি দিওঁ আৰু ইফালে যদি মই এতিয়া সংযোগ কৰি দিওঁ, তেনেহ'লে এইটো প্ৰথমে এটা কি হ'ল, ধ্যান দিবাচোন, এইটো আৰু এইটো ছেম নহ'ল জানো? এইটো আজটো তুমি পাহৰি যোৱা, তেনেহ'লে এইটো আৰু এইটো ছেম নহ'ল জানো? অৰ্থাৎ এইটো এটা বৃত্তকলাই হয়। বৃত্তকলাৰ পৰা যদি মই এই ত্ৰিভুজখিনি যিখিনিত আমি ৰং কৰা নাই, এইখিনি যে বাদ দি দিওঁ, মানে এই বস্তুখিনি মই যদি বাদ দি দিওঁ, তেনেহ'লে থাকি গ'লে এইখিনি থাকি গ'ল নে নাই? ইয়াৰ অৰ্থাৎ হ'ল বৃত্তকলা, এটা সম্পূৰ্ণ বৃত্তকলা, এটা গৌণ বৃত্তকলাৰ পৰা যদি আমি ত্ৰিভুজৰ কালিটো বিয়োগ কৰি দিওঁ, তেনেহ'লে আমাৰ বৃত্তখণ্ডৰ কালিটো ওলাই যাব। ঠিক আছে গাইজ, তেনেহ'লে ইয়াৰ কাৰণে ফৰ্মুলাটো কি হ'ব, সেই ফৰ্মুলাটো আমি এতিয়া লিখিম। তোমালোকে চাই লোৱা যে কি কৈছে, বৃত্তকলাৰ কালি। কোনটো বৃত্তকলা আমি যদি নামাকৰণ কৰোঁ, এইটো ধৰা পি ধৰিলোঁ, এইটো বি, এইটো অ', তেনেহ'লে কি হ'ব APB, ডায়েগ্ৰামটো গোটেইখিনি অহা নাই, APB, এই APB যিটো বৃত্তখণ্ড, সেই বৃত্তখণ্ডৰ কালিটো আমি ওলাম এতিয়া। বৃত্তখণ্ড, ঠিক আছে, এই বৃত্তখণ্ডৰ কালিটো আমিতো ওলাব লাগে। ঠিক আছে, কালি, বৃত্তখণ্ডৰ কালি। এইফালে ঠাই নাকাম, মই ইয়াতে লিখি আছোঁ, তোমালোকে বুজি ল'বা। এতিয়া এই বৃত্তখণ্ডৰ কালি ওলাব গ'লে পোনপ্ৰথমে আমি তোমালোকক আকৌ এবাৰ ৰিপিট কৰি কৈ আছোঁ যে এইটো গোটেইখিনি মিলি হ'ল এটা বৃত্তকলা। তেনেহ'লে লিখি লওঁ যে বৃত্তকলাৰ কালি মাইনাছ কৰি দিম কি ত্ৰিভুজৰ কালি। ঠিক আছে, ত্ৰিভুজটো কি
OAB কালি মানে ত্ৰিভুজৰ কালি এই OAB ত্ৰিভুজৰ কালিটো বিয়োগ কৰি দিলে আমি এই বৃত্তখণ্ডৰ কালি পাই যাম তেনেহ'লে তোমালোকে পালা দুটা ফৰ্মুলা পাই গ'লো এইটো এটা ফৰ্মুলা এইটো এটা ফৰ্মুলা আমি দুটা ফৰ্মুলা পাই গ'লো ঠিক আছে গাইজ আকৌ নেক্সট তোমালোকে চোৱা এই যে ফৰ্মুলাটো বিশেষকৈ এই বৃত্তকলা ফৰ্মুলাটো আৰু এই বৃত্তকলা ফৰ্মুলাটো একে জাষ্ট তুমি ইয়াতো এনেকৈ শ্ব' কৰিব পাৰা যে পাই r² θ/ 360 ডিগ্ৰী মাইনাছ আৰু ইফালে থাকিব কি এই যে তোমাৰ এইফালে যে আমি এটা হেৰি পালোঁ যিটো আমি কালিটো ওলাব লাগিব ত্ৰিভুজৰ তেনেহ'লে কি হ'ব হাফ ইনটু ভূমি উচ্চতা দিব পাৰা অ'কে হৈ গ'ল তুমি এইখিনি সলভ কৰিলে হৈ গ'ল এনচাৰটো ঠিক আছে বা প্ৰশ্ন লিখিব পাৰা কোনো প্ৰব্লেম নাই সেইভাবে তুমি এইখিনি ফৰ্মুলা দি তুমি ইউজ কৰি তুমি এনচাৰটো ওলাই দিলা ঠিক আছে গাইজ এতিয়া নেক্সট আকৌ যদি তোমাক কিছুমান কুৱেশ্যনত দিব এইখিনিৰ পৰা এৰ পৰা এই যে আঁচটো গৈছে ইফালে 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 এই যে চাপটো হৈছে এই চাপটো তোমাৰ এই চাপৰ কালিও কিছুমান কুৱেশ্যনত ওলাব দিব তেনেহ'লে আমি এইটো ওলাবৰ কাৰণে আমি এই চাপখিনি ওলাবৰ কাৰণে মই এটা এক্সট্ৰাকৈ আকৌ ডায়েগ্ৰাম বনাই লওঁ তোমালোকৰ অলপমান বুজিবৰ কাৰণে চেষ্টা কৰিবা মই এতিয়া বনাই দি আছোঁ চোৱা মই ইয়াতে দেখাই দিছোঁ যে এইটো ধৰা এনেকৈ আমি নামাকৰণ কৰি দিলোঁ এইটো O এইটো A এইটো P এইটো B মানে এই বিন্দুত পৰা ইয়াৰ পৰা ইয়ালৈকে অৰ্থাৎ এইটো যিটো চাপটো হৈ আছে এই চাপটোৰ দৈৰ্ঘ্য ওলাব দেই তেনেহ'লে সেই চাপটো দৈৰ্ঘ্য ওলাবৰ কাৰণে আমি কি ইউজ কৰিম কেনেকৈ ফৰ্মুলাটো ইউজ কৰিম তাৰ কাৰণে হ'ব আমাৰ থিতা কোণৰ এইটো এটা কোণ আছে নাই এইটো থিতা আছে নাই এই থিতা কোণৰ এটা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য ঠিক আছে চাপৰ এতিয়া দৈৰ্ঘ্য আমি ওলাব লাগে তাৰ কাৰণে তুমি ধ্যান দিবা কি লিখিব লাগিব ইয়াতে θ/360 ডিগ্ৰী ইনটু 2πr এইটো আমি আকৌ এইটো নিলিখি আকৌ এনেকৈ লিখিব পাৰোঁ এইটো ইয়াৰ লগত পূৰণ কৰি দিয়া 2πr θ/360 ডিগ্ৰী একে ফৰ্মুলা মানে এই চাপটো ওলাবৰ কাৰণে এই ফৰ্মুলা পাই গ'লা আৰু এই বৃত্তখণ্ডটো ওলাবৰ কাৰণে এই ফৰ্মুলাটো পাই গ'লা আৰু ইফালে এই গৌণ বৃত্তকলা বা মুখ্য বৃত্তকলা ওলাবৰ কাৰণে আমি এই ফৰ্মুলাটো পাই গ'লোঁ ঠিক আছে ইয়াত মানে এই তিনিটা ফৰ্মুলা ইউজ কৰি তুমি 12.2ৰ কুৱেশ্যন এনচাৰখিনি কৰিব পাৰিবা এতিয়া চোৱা সেইখিনি নলেজৰ অনুসৰি 12.2ৰ প্ৰথম কুৱেশ্যনটো আমি সলভ কৰিম আৰু ইয়াতে আমাৰ এটা ইনফৰমেশ্যন দিয়া আছে যদি অন্য ধৰণে দিয়া নাথাকিলে পাৱাৰ মানটো 22/7 ল'ব দিছে ঠিক আছে আৰু যদি 3.14 দিয়া আছে তেনেহ'লে এইটো ব্যৱহাৰ কৰিবা অ'কে এতিয়া প্ৰথম কুৱেশ্যনটো চাওঁ 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা এইয়া বৃত্তকলা পালা বৃত্তকলা কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয় এতিয়া কোণটো পাই গ'লোঁ থিতাটো পাই গ'লোঁ আমি আৰ মান পাই গ'লোঁ আৰু আমি জানো তোমাৰ যিটো পায়ৰ মানটো এইটো হ'ব তেনেহ'লে আমি ইয়াৰ পৰা আমি কি ল'ব লাগে এটা বৃত্তকলা কালি ল'ব লাগে ঠিক আছে অলৰেডি যে আমি ক'লোঁ যে বৃত্তকলাটো ক'ব গ'লে কোনটো হ'ব এইটো গৌণ বৃত্তকলা যিটো এইটো ফৰ্মুলাটো ইউজ হ'ব বা এইটো ফৰ্মুলাটো ইউজ হ'ব ঠিক আছে এটা মই এইটো ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে গাইজ চাবা এতিয়া মই এতিয়া লিখি লৈ আছোঁ চোৱা কিতাপৰ পৰা আমি এতিয়া যিখিনি ইনফৰমেশ্যন দিছে তাৰ পৰা লিখি লৈছোঁ ব্যাসাৰ্ধ মানে R যিটো 6 মিটাৰ দিয়া আছে আৰু বৃত্তকলা কোণটো দিয়া আছে 60 ডিগ্ৰী আৰু আমি এতিয়া ওলাব লাগে থিতা কোণৰ বৃত্তকলাৰ কালি ঠিক আছে এই কালিটো যে ওলাব লাগে এতিয়া কালিটো ওলাবৰ কাৰণে আমি ফৰ্মুলাটো এইটো লগাই দিছোঁ এতিয়া ফৰ্মুলাত যিখিনি আমি মানখিনি বহাব লাগে সেইখিনি বহাই দিম চোৱা ইয়াতে প্ৰথমে এইটো পায়ৰ মানটো আমি আছে 22/7 পাতি দিলোঁ আৰু ইফালে তলত আছে কিমান 360 ডিগ্ৰী পাতি দিলোঁ ইয়াতে আৰৰ মান কিমান আছে 6 কেইবাৰ স্কুৱেৰ অৰ্থাৎ দুইবাৰ লিখিব লাগিব আৰু থিতাটো মান কিমান আছে 60 এইখিনি গম পালা এতিয়া 0 কেঞ্চেল আউট কৰা 6ৰে 36ৰ ভিতৰত 6বাৰ যায় 6ৰে 6ৰ ভিতৰত একবাৰ যায় আমি এইখিনি পালোঁ এতিয়া কাৰোতে নাযায় তেনেহ'লে 22 × 6 তলত থাকিল 7 এতিয়া তুমি গোটেইখিনি সংখ্যাখিনি যেতিয়া পূৰণ কৰিবা পূৰণ কৰিলে পাবা কিমান 132/7 সেণ্টিমিটাৰ স্কুৱেৰ দি দিলে এই কুৱেশ্যনটো ইয়াতে সমাপ্ত হ'ল মই ইয়াতে নেক্সট কুৱেশ্যনটো আকৌ নেক্সট ভিডিঅ'ত বনাবৰ কাৰণে চেষ্টা কৰিম অ'কে থেংক ইউ গাইজ